মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকলৈ এডুবুছ একাডেমী হাবৰ পৰা ওয়েলকাম জনাইছোঁ। তোমালোকলৈ আজি সমাজ বিজ্ঞানৰ দ্বিতীয় খণ্ডৰ ভূগোলৰ প্ৰথম অধ্যায়ৰ কেইটামান মাল্টিপল চইচ কুৱেশ্যনছ লৈ আহিছোঁ। তোমালোকে ভালদৰে মন কৰিবা। এনে ধৰণৰ প্ৰশ্ন পাই থাকিবলৈ তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা। এতিয়া তোমালোকে প্ৰশ্নকেইটালৈ মন কৰা। কুৱেশ্যন নম্বৰ 1, তলৰ কোনটো আন্তঃৰাষ্ট্ৰীয় সম্পদৰ অন্তৰ্গত? এ শিক্ষা, বি শৈক্ষিক প্ৰতিষ্ঠান, চি কয়লা, ডি মহাসাগৰ। ইয়াৰ কাৰেক্ট অপশ্যন ডি। এবাৰ কুৱেশ্যন নম্বৰ 2 লৈ মন কৰা। IUCN তলৰ কোনটো সংস্থাৰ অন্তৰ্গত? এ UNEP, বি UNESCO, চি ইউনেস্কো, ডি WWF। ইয়াৰ কাৰেক্ট অপশ্যন চি ইউনেস্কো। কুৱেশ্যন নম্বৰ 3 লৈ মন কৰা। তলত উল্লেখ কৰা কোনবোৰ সম্পদৰ বৈশিষ্ট্য? উপকাৰিতা, গ্ৰহণযোগ্যতা, কাৰ্যকাৰিতা, পৰিৱৰ্তনশীলতা। 1 A, B আৰু C শুদ্ধ, 2 A, B আৰু D শুদ্ধ, 3 A, C আৰু D শুদ্ধ, 4 B, C আৰু D শুদ্ধ। ইয়াৰ কাৰেক্ট অপশ্যন 3 উপকাৰিতা, কাৰ্যকাৰিতা আৰু পৰিৱৰ্তনশীলতা হৈছে সম্পদৰ বৈশিষ্ট্য। ইয়াৰ পিছতে কুৱেশ্যন নম্বৰ 4 লৈ মন কৰা। তলৰ কোনটো অৰ্থনীতিৰ ভূগোলৰ শাখা নহয়? কি ক'লে? তলৰ কোনটো অৰ্থনীতিৰ ভূগোলৰ শাখা নহয়? ইয়াৰ কাৰেক্ট অপশ্যনটো বাছি ল'ব লাগে। কৃষি ভূগোল, সম্পদ ভূগোল, প্ৰাকৃতিক ভূগোল, পৰিকল্পনা আৰু উন্নয়ন ভূগোল। ইয়াৰ কাৰেক্ট অপশ্যনটো হৈছে চি প্ৰাকৃতিক ভূগোল। এবাৰ কুৱেশ্যন নম্বৰ 5 লৈ মন কৰা। অৰ্থনীতিবিদ জিনবাৰমানৰ মতে সম্পদ হ'বলৈ থাকিব লগা গুণ দুটা হ'ল কাৰ্যকাৰিতা আৰু নিষ্ক্ৰিয়তা, উপকাৰিতা আৰু পৰিৱৰ্তনশীলতা আৰু বহনক্ষম, কাৰ্যকাৰিতা আৰু উপকাৰিতা। ইয়াৰ শুদ্ধ অপশ্যন হৈছে ডি কাৰ্যকাৰিতা আৰু উপকাৰিতা। জিনবাৰমানৰ মতে সম্পদৰ থাকিব লগা গুণ দুটা হ'ল কাৰ্যকাৰিতা আৰু উপকাৰিতা। কুৱেশ্যন নম্বৰ 60 লৈ মন কৰা। দশম শ্ৰেণীৰ ছাত্ৰ এজনৰ দেউতাকে যোৰহাট নগৰত বেটাৰী ৰিক্সা চলাই জীৱিকা উপাৰ্জন কৰে। তেওঁ এই বৃত্তিটো কোন শ্ৰেণীত পৰিব? প্ৰাথমিক বৃত্তি, দ্বিতীয়ক বৃত্তি, তৃতীয়ক বৃত্তি, চতুৰ্থক বৃত্তি। ইয়াৰ শুদ্ধ অপশ্যন হৈছে তৃতীয়ক বৃত্তি। নিশ্চয় বুজি পালা। ধন্যবাদ।